হেল্ল' এভৰিৱান, আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অংকুৰণ লাইভলৈ। মই ৰূপম ত্ৰিশান। আজিৰ ভিডিঅ'টো লৈ আহিছোঁ জেএনএম এডমিশ্যনৰ বাবে যিটো এণ্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে অহা 13 জুলাইত, তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা প্ৰকাশ কৰিছে চিলেবাছখন। এই চিলেবাছখন আলোচনা কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক দিনত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবোৰ আপোনালোকে সময়ে সময়ে পাই থাকে। লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে আন এজনৰ পৰীক্ষাৰ্থীৰো সহায় হয়। ভিডিঅ'টো পলম নকৰি আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা অহা নটিছখনৰ মাজলৈ আমি গৈছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, এ ষ্টেট ইউনিভাৰ্চিটি অফ দ্য গভৰ্ণমেণ্ট অফ আছাম। Details including eligibility criteria and requirement of the JNM entrance examination for selection of candidate for admission into JNM courses under the Director of Health Service, Assam in both government and private institute for the season 2025 and 26. The entrance examination shall be held on 13 July Sunday from 11 AM to 1 PM. So, আমাৰ যিটো JNM entrance exam হ'বলৈ গৈ আছে, সেই এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব from 11ৰ পৰা 1 বজালৈকে। আৰু চেণ্টাৰবোৰ হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী and কোকৰাঝাৰ। For selection of candidate for admission into JNM courses in both government and private JNM training school under the Director of Health Service Assam. There will be one paper consist of English, Mathematics, General Science. The question of this subject shall be 10th standard. So, JNM or admission or G2 entrance exam হ'বলৈ গৈ আছে, তাৰ বাবে এখন পেপাৰ হ'ব আৰু সেই পেপাৰখনৰ ছাবজেক্ট থাকিব ইংলিছ, মেথামেটিক্স, জেনেৰেল ছায়েন্স। আৰু সেই পেপাৰখনৰ ষ্টেণ্ডাৰ্ড হ'ব ক্লাছ 10th ষ্টেণ্ডাৰ্ডৰ। এক্সামিনেশ্যন শ্বেল বি ফৰ 100 মাৰ্কছ। এক্সামটো 100 মাৰ্কছৰ হ'ব আৰু প্ৰতিটো কুৱেশ্যনত 1 মাৰ্ককৈ থাকিব। আৰু ইংলিছৰ বাবে 50 মাৰ্কছ আহিব, মেথামেটিক্সৰ বাবে 25 মাৰ্কছ আহিব আৰু জেনেৰেল ছায়েন্সৰ বাবে 25 মাৰ্কছ আহিব। চ' এনেকৈ মিলাই পেলাই 100টা কুৱেশ্যন আহিব। There shall be no negative marking for wrong answer. So, wrong answer যদি কেণ্ডিডেটজনে এটেম্প কৰে, তাৰ বাবে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকিব। The question will be in both English and Assamese language. However, the candidate will be required to fill in the OMR sheet of the entrance examination in English only. So, যিবোৰ কুৱেশ্যন আহিব, সেই কুৱেশ্যনবোৰৰ লেংগুৱেজ থাকিব ইংলিছ আৰু আছামিজ, দুটা লেংগুৱেজে থাকিব কেণ্ডিডেটবোৰে। কিন্তু কেণ্ডিডেটবোৰৰ যিখন OMR sheet থাকিব, সেই OMR sheetখন তেওঁলোকে ফিল আপ কৰিব লাগিব ইংলিছত। শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা প্ৰকাশ কৰা JNM এডমিশ্যনৰ বাবে যিটো এণ্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে, তাৰ চিলেবাছখন। পৰীক্ষাৰ্থীসকলৰ মনত কিবা কনফিউজন থাকিলে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে। আজিলৈ ধন্যবাদ।